So hello everyone, welcome to Utpal Chemistry. So তোমালোকৰ আমি মই কেমিক্যাল বন্ডিঙৰ অলৰেডি ডিসকাশন কৰি আছিলোঁ. So previous year question তোমালোকৰ চেন্ট্ৰেল ইউনিভাৰ্চিটি অলৰেডি আহি গৈছে নটিফিকেশন পিজি এন্ট্ৰেন্সৰ কাৰণে. So আমি চেন্ট্ৰেল ইউনিভাৰ্চিটিৰ previous year question আমি কেমিক্যাল বন্ডিঙৰ ডিসকাস কৰিম বুলি আজি ওলাইছো. এটো হল পাৰ্ট তোমালোকৰ কাৰণে এটো হ'ব পাৰ্ট 1. পাৰ্ট 1 পাৰ্ট 1ত আমি কোৱেশ্চন কেইটামান ডিসকাস কৰিম. পাৰ্ট এনেকৈ বহুত কেইটা আহিম. আমি যিমানখিনি প্ৰিভিয়াছ ইয়াৰ কোৱেশ্চন আছে টপিক ওয়াইজ চেপ্টাৰ ওয়াইজ আমি গোটেইখিনি ডিসকাশন কৰিম বুলি মই ভাবিছোঁ. ওকে, সো প্ৰথম কোৱেশ্চনটো কি দিছে, হাউ মেনি সিগমা বন্ড আৰ প্ৰেজেন্ট ইন CH2 CH CH CH2. সো এই মলিকুলটো যদি তুমি ড্ৰ কৰিব ট্ৰাই কৰা, C ডাবল বন্ড C সিঙ্গল বন্ড C ডাবল বন্ড C হাইড্ৰোজেন 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 হাইড্ৰোজেন. সো তুমি মনোযোগ দি চালে সিগমা বন্ড ক'ত ক'ত আছে, এইটো এটা সিগমা বন্ড, এইটো এটা সিগমা বন্ড, সিগমা 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 সিগমা. টোটাল সিগমা বন্ড কেইটা আছে, 1 2 3 4 5 6 7 8 9. মানে সিগমা বন্ড তোমাৰ আছে 9টা. আৰু তোমাৰ পাই বন্ড আছে 2টা. সো অপশন কোনটো কাৰেক্ট হ'ব তোমালোকৰ কাৰণে, অপশন কাৰেক্ট হ'ব অপশন নম্বৰ সি. নেক্সট কোৱেশ্চন আহিলো, হুইচ অফ দ্য ফলোইং হেজ এ জিৰো ডাইপল মুভমেণ্ট. এতিয়া চোৱা, জিৰো ডাইপল মুভমেণ্ট হ'বৰ কাৰণে তোমাৰ মলিকুলটোত কি হ'ব লাগিব, বিশেষকৈ যিকেইডাল বন্ড মোমেণ্ট আছে বন্ড মোমেণ্টে কি কৰিব লাগিব, ইটো সিটোক কি কৰিব লাগিব, কেনচেল কৰিব লাগিব. এতিয়া চোৱা, কনচিডাৰ কৰা এই মলিকুলটোৰ তুমি ষ্ট্ৰাকচাৰটো চোৱাচোন. ফাৰ্ষ্ট অফ অল হাইব্ৰিডাইজেশ্যন যদি চাব যোৱা, হাফ অফ ফসফৰাছৰ ইলেক্ট্ৰন 5টা, সাৰাউণ্ডিং এটম 3টা, 4 মিনছ sp3. ঠিক আছে, সো sp3 ইয়াৰে তুমি বন্ড পেয়াৰ আছে 3টা, সাৰাউণ্ডিং এটম 3টা, মানে বন্ড পেয়াৰ 3টা আছে আৰু লোন পেয়াৰ আছে এটা. তো মলিকুলটো কেনেকুৱা হ'ব, ফসফৰাছ ক্লোৰিন 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 আৰু এটা লোন পেয়াৰ. সো ইয়াতে তুমি যদি মনোযোগ দিয়া, ইয়াত কি হৈছে, অলপমান মনোযোগ দি চোৱা, ইয়াতে কি হৈছে, ইয়াৰ বন্ড মুভমেণ্ট ইফালে, ইয়াৰ বন্ড মুভমেণ্ট ইফালে, ইয়াৰ ইফালে. সো আল্টিমেটলি এইটো পাইছা. সো মিউ নট ইকুৱেল টু 0. ইয়াতে ডাইপল মুভমেণ্ট অলপ হ'লেও কি থাকিব, ডাইপল মুভমেণ্ট ইয়াতে অলপ হ'লেও আছে. ঠিক আছে, সো নেক্সটটোত চোৱা, SF4 বুলি ক'লে হাইব্ৰিডাইজেশ্যন হাফ অফ 6 + 4 = 5 = কি আছিলে, sp3d. ইয়াতে 4টা বন্ড পেয়াৰ আছে, এটা লোন পেয়াৰ আছে. সো ট্ৰাইগনেল বাইপিৰামিডেল, লোন পেয়াৰটো ইয়াতে থাকে, বাকী বন্ড ইয়াতে 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 ইয়াতে. সো ইফ ইউ কনচিডাৰ বন্ড মুভমেণ্ট, এইটো এনেকৈ, এইটো এনেকৈ, এইটো এনেকৈ, এইটো এনেকৈ. সো এইটো আৰু এইটো, এই দুটাই বাৰু কেনচেল কৰিলে, কিন্তু এই দুটাৰ ৰিজাল্টেণ্টটো ইটো ফালে যাব. সো মিউ ইয়াতো কি পাবা, নট ইকুৱেল টু 0. দেন ClF3 হাইব্ৰিডাইজেশ্যন চোৱা, হাফ অফ ক্লোৰিনৰ 7টা 3টা একেই 5 = sp3d. সো ইয়াতে তোমাৰ বন্ড পেয়াৰ কেইটা আছে, 3টা বন্ড পেয়াৰ আৰু 2টা লোন পেয়াৰ আছে. ষ্ট্ৰাকচাৰ পাইছিলা, এইটো তোমালোকে মনত আছে যদি, এইটো. সো ইয়াতে তোমাৰ এগেইন ইফালে যাব, ইফালে যাব, ইফালে যাব. সো ডাইপল মুভমেণ্ট এইটো আৰু এইটোতো কেনচেল হ'ব, এইটো এণ্ড এইটো কেনচেল হ'ব, কিন্তু এইটো থাকি যাব. সো মিউ নট ইকুৱেল টু 0 হৈ গ'ল. লেট মি চেক. তাৰপিছত চাই আছোঁ আমি, তাৰপিছত SiF4
হাইব্ৰিডাইজেশ্যন হাফ অফ সিলিকনৰ 4টা ফ্লোৰিনৰ 4টা সিলিকন ফ্লোৰিন এইটো 4 সো 4 ইকুৱেল টু কিমান আহিব sp3 সো সিলিকন ফ্লোরিন 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 সো ইয়াৰ এইটো ইয়াৰ এইটো ইয়াৰ এইটো ইয়াৰ এইটো সো একেটাৰ হ'ল এইটো ডাঙৰকৈ এইটো এণ্ড এই তিনিটাৰ হ'ল এইটো সো এইটো আৰু এইটো আল্টিমেটলি কেনসেল হ'ব সো মিউ ইকুৱেল টু কি পাবা 0 পাবা দ্যাট মিন্স হোৱাট তুমি কি পালা ইয়াতে বন্ড যিটো মলিকুল আছে SiF4 তাৰ ডাইপোল মোমেন্ট হ্যাজ কি হয় তোমালোকৰ কাৰণে 0 ডাইপোল মোমেন্ট হেতু যাতে মনত কৰা নেক্সট কোৱেশ্চন চোৱা which of the following has a regular tetrahedral structure ইহতৰ ভিতৰত কোনটো মলিকুলৰ ৰেগুলাৰ টেট্ৰাহেড্ৰাল ষ্ট্ৰাকচাৰ আছে হাইব্ৰিডাইজেশ্যন হাফ অফ বৰনৰ 3টা ইলেক্ট্ৰন সাৰাউণ্ডিং এটম 4টা -1 মানে +1 আহিব সো হাফ অফ কিমান আহিব 8 ইকুৱেল টু 4 ইকুৱেল টু sp3 সো এইটোৱে হ'ব তোমালোকৰ কাৰণে কি ৰেগুলাৰ টেট্ৰাহেড্ৰেল ইয়াৰ ৰেগুলাৰ টেট্ৰাহেড্ৰেল জিওমেট্ৰি থাকিব বাকি কেটা অপচনতে নাহে সো এইটো হ'ল তোমালোকৰ কাৰণে অপচন A2 কাৰেক্ট the bond angle in BF3 NF3 NH3 PH3 vary in the following order so এতিয়া চোৱা মনোযোগ দি BF3 বুলি ক'লে তাৰ তোমাৰ হাইব্ৰিডাইজেশ্যন হ'ল sp2 ট্ৰায়াঙ্গুলাৰ প্লেনাৰ এংগল তোমাৰ থাকে 120 ডিগ্ৰী ঠিক আছে এংগল হ'ল 120 ডিগ্ৰী সো এইটো অটোমেটিক্যালি আগত যাব সো অপচনত আমি কেনেকৈ কাটিম এইটো অপচন টোটালি আউট কাৰণ কিয় বাকি যেকেটা আছে বাকি গোটেইকেইটা কি হ'ল তোমাৰ নাইট্ৰজেনৰ গ্ৰুপৰ এইকেইটাৰ হাইব্ৰিডাইজেশ্যন হ'ল টেট্ৰাহেড্ৰেল এটা নেক্সটটো চোৱা মই মলিকুলটো এইটোত কোৱেশ্চন অলপমান সেয়ে পাবা সো চোৱা BF3 ইয়াৰ বন্ড এংগল তুমি পাইছা 120 ডিগ্ৰী নেক্সট NF3 আৰু NH3 ওকে আৰু আছে PH3 এতিয়া ইফ ইউ কনসিডাৰ তোমাৰ চোৱা PH3 এটো কি মলিকুল হয় ই কি ফলো কৰে ড্ৰাগছ ৰুল ফলো কৰাৰ লগে লগে ইয়াৰ বন্ড এংগল কিমান হয় এপ্ৰক্সিমেটলি 90 ডিগ্ৰী সো এইটো আছে তুমি এতিয়ালৈকে ওলাব আমি এতিয়ালৈকে এনসাৰ ওলাব পৰা হোৱা নাই ওকে ক্লিয়াৰ নেক্সট চোৱা মানে সবতকৈ হাইয়েষ্ট হ'ল BF3 আৰু সবতকৈ লোৱেষ্ট হ'ল PH3 নাও এটা চোৱা NF3 বুলি কওঁতে হাফ অফ বা NH3 বুলি কওঁতে হাইব্ৰিডাইজেশ্যন মই ওলাব গৈছোঁ NH3 হাফ অফ 5 সাৰাউণ্ডিং এটম 3 4 ইকুৱেল টু sp3 ওকে ক্লিয়াৰ সো এতিয়া তুমি যদি কনসিডাৰ কৰা চাবা নাইট্ৰজেন ফ্লোৰিন এইটো নাইট্ৰজেন হাইড্ৰজেন ওকে সো এতিয়া বুজা তোমাৰ ইলেক্ট্ৰনেগেটিভিটি কাৰ বেছি নাইট্ৰজেন আৰু হাইড্ৰজেনৰ ভিতৰত নাইট্ৰজেনৰ বেছি সো ইয়াতে ইলেক্ট্ৰনবিলাক কাৰ হ'ব নাইট্ৰজেনৰ ওচৰত বেছিকৈ থাকিব এই যিডাল বন্ড আছে এই বন্ডডালৰ ইলেক্ট্ৰনবিলাক নাইট্ৰজেনৰ ফালে বেছিকৈ থাকিব আৰু ইয়াৰ ইলেক্ট্ৰনবিলাক ফ্লোৰিনৰ ফালে বেছিকৈ থাকিব সো নাইট্ৰজেনৰ ফালে বেছিকৈ থকা মানে নাইট্ৰজেনৰ ফালে বেছিকৈ ৰিপালচন হ'ব এইখিনিত এই এৰিয়াটো বেছি সৰু হৈ যাব ন ইয়াতে বেছিকৈ ৰিপালচন হ'ব তাৰ মানে এইটোৰ বন্ড এংগল অটোমেটিক্যালি কি হ'ব বাঢ়ি যাব দ্যাট মিন্স NH3 যাব তাৰ ওপৰত
ই আহিব তলত মানে আমি BF3 then NH3 then NF3 then আহিব PH3 অপশন কোনটো আছে তোমালোকে চাই লবা অপশন চাগে আই থিংক অপশন বি টো তোমালোকৰ কাৰণে কাৰেক্ট হ'ব ওকে compare CH3,3N trimethyl যিটো amine আছে আৰু tricylyl amine and select the correct statement both have pyramidal structure CH3C is pyramidal this silane is planar this is planar this is pyramidal so ইয়াতে এটাত আছে মলিকুলটো কাৰ্বন আৰু এটাত আছে মলিকুলটো সিলিকন এটা সিলিকনত তোমাৰ কি অৰবিটেল থাকে সিলিকনত তোমাৰ থাকে ভ্যাকেন্ট ডি অৰবিটেল সিলিকনত থাকে ভ্যাকেন্ট ডি অৰবিটেল ভ্যাকেন্ট ডি অৰবিটেলৰ কাৰণে ইট ক্যান মেক বেক পাই বন্ডিং ই কি বনাব পাৰে পাই বন্ডিং বনাব পাৰে আৰু পাই বন্ডিং যেতিয়াই বনাব পাৰে তোমাৰ এই মলিকুলটো কি হৈ যাব প্লেনত পৰি যাব আৰু এই মলিকুলটো এজ ইট ইজ কি হৈ থাকিব ইয়াৰ শেপটো জানাই তোমালোকে এই মলিকুলটো এজ ইট ইজ কি হৈ থাকিব পিৰামিডেল হৈ থাকিব সো অপশন কোনটো কাৰেক্ট আছে তুমি চাই লোৱা এটো কোৱেশ্চন নেটটো আহি গৈছে এনেকুৱা এটা কোৱেশ্চন সো ইম্পৰ্টেন্ট কোৱেশ্চন দিস ইজ very much important question so CH3 is pyramidal while CH3 is planar so option কোনটো correct হ'ব তোমালোকৰ কাৰণে option B টো তোমালোকৰ কাৰণে correct হ'ব next question চোৱা the geometry of ICl2 minus ৰ geometry সুধিছে ICl2 minus hybridization ওলোৱা half of 7 plus 2 plus 1 10 5 sp3d এটা চোৱা জমিত্ৰী সুধিছে দেই কোৱেশ্চনটো ইন্টাৰেষ্টিং জমিত্ৰী সুধিছে চোৱা পাঁচটাত দুটা আছে বোন পেয়াৰ এটা আছে তিনিটা আছে লোন পেয়াৰ সাৰাউণ্ডিং এটম দুটা আছে ন সাৰাউণ্ডিং এটম দুটা মিন্স দুটা বোন পেয়াৰ তিনিটা লোন পেয়াৰ নাও জমিত্ৰী মিন্স বোন পেয়াৰ প্লাছ লোন পেয়াৰ আৰু এটা ইম্পৰ্টেণ্ট পইণ্ট মনত ৰাখিবা শেপ মিন্স অনলি বোন পেয়াৰ শেপ মানে অনলি বোন পেয়াৰ আৰু জমিত্ৰী মিন্স বোন পেয়াৰ প্লাছ লোন পেয়াৰ সো এতিয়া পাঁচটা থাকিলে sp3d হলে আমি তাক কি বুলি কওঁ আমি তাক কওঁ ট্ৰাইগোনেল বাই পিৰামিডেল তাক কি বুলি কওঁ আমি ট্ৰাইগোনেল বাই পিৰামিডেল সো অপশন আহিব TBP এটো যাতে মনত কৰা so next question which of the following is expected to be linear on the basis of VSEPR model so VSEPR মডেলৰ ওপৰত ডিপেন্ড কৰি কোনটো লিনিয়াৰ হ'ব প্ৰত্যেকটাই চাও মই হাইব্ৰিডাইজেশ্যন হলে হাফ অফ I3 মাইনাস বুলি ক'লে এটা I পৰিব সেন্ট্ৰেলত বাকি দুটা পৰিব সাৰাউণ্ডিংত সেন্ট্ৰেল সাৰাউণ্ডিং আছে দুটা প্লাস 1 9 10 5 sp3d so দুটা পৰিব বোন পেয়াৰত এটা পৰিব লোন পেয়াৰত ওকে I3 পজিটিভ হাফ অফ এটা পৰিব সেন্ট্ৰেল দুটা পৰিব সাৰাউণ্ডিং প্লাস মানে মাইনাস পৰিব ই 4 হ'ব ই sp3 ই হ'ব sp3 ওকে ক্লিয়াৰ আই থিংক সো ইয়াতে তোমাৰ দুটা পৰিব বোন পেয়াৰ আৰু দুটা পৰিব ইয়াতে তিনিটা লোন পেয়াৰ দেই সৰি ফৰ দ্যাট 3 লোন পেয়াৰ দুটা পৰিব লোন পেয়াৰ হাফ অফ 6
অক্সিজেনে ডাবল বন্ড বনাই নধৰো এইবিলাক ৰুল পাইছা 3 means sp2 3 means sp2 না ঠিক আছে NO2 বুলি ক'লে এইটোটো তোমাৰ নাহিবই সো কথাটো হ'ল এতিয়া ইহতৰ ভিতৰত ইয়াতে পজিটিভ বা নেগেটিভ থাকিব লাগিছিল এটো দিয়া নাই সো ইহতৰ ভিতৰত এই যেটো মলিকুল আছে I3 মাইনাস এটো তুমি যদি সোৱা দুটা বন্ড পেয়াৰ আছে তিনিটা লোন পেয়াৰ আছে সো I এটো এটা লোন পেয়াৰ এটো এটা লোন পেয়াৰ এটো এটা লোন পেয়াৰ ইয়াত এটা আয়োডিন ইয়াত এটা আয়োডিন মাইনাস সো এই মলিকুলটো কিহত আছে লিনিয়াৰত আছে সো অপশন কোনটো কাৰেক্ট হ'ব তোমালোকৰ কাৰণে অপশন এ টো তোমালোকৰ কাৰণে কাৰেক্ট হ'ব এটা নেক্সট কোৱেশ্চন এটো আৰু ইন্টাৰেষ্টিং কোৱেশ্চন হোৱাট আৰ দা বন্ড অৰ্ডাৰ ফৰ CN মাইনাস CN and CN পজিটিভ CN মাইনাস CN আৰু CN পজিটিভৰ কাৰণে বন্ড অৰ্ডাৰ সুধিছে সো একদম সৰুকৈ ট্ৰিক এটা দিও যদি ইলেক্ট্ৰনৰ সংখ্যা 14 থাকে বন্ড অৰ্ডাৰ 3 যদি 15 হয় বন্ড অৰ্ডাৰ 2.5 যদি 16 হয় বন্ড অৰ্ডাৰ 2 যদি 17 হয় 1.5 ঠিক তেনেকৈ 14 তকৈ ওপৰ তলত গলে 13 2.5 12 2 11 1.5 10 1 মনত থাকিব এই বস্তু সো এতিয়া সোৱা কনসেপ্টটো কি তোমাৰ একেটা মলিকুলত তোমাক সুধিছে ক্লিয়াৰ এই মলিকুল কেটাত তোমাক সুধিছে সো CN মাইনাস কাৰ্বনৰ হল 6টা নাইট্ৰজেনৰ হল 7টা প্লাস 1 মানে 14 means bond order automatically কিমান পাবা 3 then আহিলে CN 6 plus 3 7 13 so bond order কিমান পাবা তুমি 2.5 bond order পালা 2.5 CN plus 6 plus 7 minus 1 12 equal to bond order equal to 2 so 3 2.5 2 so option কোনটো কারেক্ট হ'ব তোমাৰ অপশন এ টো তোমাৰ কাৰণে কারেক্ট হ'ব নেক্সট কোৱেশ্চন কি দিছে সোৱা ইউজিং VSEPR theory the molecular shape of the following molecule XCF4 XCO4 XCF2 XCO2 so XCF4 টো যদি মই কনসিডাৰ কৰো hybridization half of valence electron 8টা surrounding atom 4টা 6 sp3d2 ইয়াৰে 4টা bond pair 2টা lone pair 4টা bond pair 2টা lone pair means octahedral molecule তোৰ পৰা গৈ তুমি কি পাবা স্কয়াৰ প্লেনাৰ সো বাকি তোমাৰ সোৱা এইটো অপচন আমি কাটি দিব পাৰো এইটো অপচন আমি কাটি দিব পাৰো দেন তুমি যদি সোৱা এই মলিকুলটো চাই লোৱা XCF2 মই বাকি কনসিডাৰে কৰা নাই দিয়া XCF2 XCF2 hybridization so half of 8 plus 2 5 equal to sp3d তাৰ দুটা আছে bond pair তিনিটা আছে lone pair so দুটা bond pair তিনিটা lone pair মানে এইটো তোমাৰ কি হয় এইটো হয় লিনিয়াৰ so মলিকুলটো কোনটো হ'ব স্কয়াৰ প্লেনাৰ ঠিক আছে টেট্ৰাহেড্ৰেল স্কয়াৰ প্লেনাৰ এটোটো টেট্ৰাহেড্ৰেল স্কয়াৰ প্লেনাৰ নহয় এটো টেট্ৰাহেড্ৰেল নহয় এটো XCF4 টো এটো তোমাৰ এটো পালো স্কয়াৰ প্লেনাৰ ঠিক আছে এটো সোৱা তুমি এটো লিনিয়াৰ অপচনটো বাকি তুমি কৰিবই না লাগে আৰু এটো লিনিয়াৰ so that means অপচন তোমাৰ কোনটো কারেক্ট হ'ব অপশন বি টো তোমাৰ কাৰণে কি হ'ব কারেক্ট হ'ব 10 নম্বৰ কোৱেশ্চন
হুইচ অফ দ্য ফলোয়িং হেজ এ বণ্ড অৰ্ডাৰ 2.5 একদম মই যিটো দিছিলোঁ সেইটো ট্ৰিক লগোৱা বণ্ড অৰ্ডাৰ HCl তুমি চাবই নালাগে কাৰ্বন মনক্সাইড চোৱা 8 প্লাছ 6 14 ইকুৱেল টু বণ্ড অৰ্ডাৰ গমেই পাইছা 3 এইটোত চোৱা নাইট্ৰজেন হ'ল 7 অক্সিজেন হ'ল 8 15 মই ইয়াতে কৈ দিছিলোঁ 15 হ'লে কি আহিব 2.5 সো অপশ্যন গমেই পালা 15 মিন্স ইয়াৰ বণ্ড অৰ্ডাৰ আহিব 2.5 হৈ গ'ল সো এইটো অপশ্যন কাৰেক্ট হুইচ অফ দ্য ফলোয়িং মলিকুল আয়ন হেভ প্লেনাৰ ষ্ট্ৰাকচাৰ ইহঁতৰ ভিতৰত কোনকেইটা মলিকুলৰ কি থাকিব প্লেনাৰ ষ্ট্ৰাকচাৰ থাকিব সো এমোনিয়াটো তোমালোকে জানা আগতে পঢ়িছা আই হোপ এমোনিয়াটো থাকে ফৰ ডেট এমোনিয়া মলিকুল টেট্ৰাহেড্ৰেল হয় টেট্ৰাহেড্ৰেলৰ পৰা এটা লোন পেয়াৰ থাকে সব পিৰামিডেল হৈ যায় SO4 2- ডেট ইজ তোমালোকে ওলাই দিলে গম পাবা টেট্ৰাহেড্ৰেল বাকি BF3 বুলি ক'লে অলপ আগতে ওলাই আহিছিলোঁ হাফ অফ ভ্যালেন্স ইলেক্ট্ৰন 3 প্লাছ 3 ইকুৱেল টু sp2 মানে গমে পাইছা কি হ'ব প্লেনাৰ CO3 2 চোৱা হাফ অফ ভ্যালেন্স ইলেক্ট্ৰন 4 অক্সিজেন নধৰোঁ সাৰাউণ্ডিং এটমত অক্সিজেন থাকিলে আমি কেতিয়াও কাউণ্ট নকৰোঁ প্লাছ 3 sp2 means planar so option 3 option 4 ক'ত আছে option C2 তোমালোকৰ কাৰণে কি হ'ব কাৰেক্ট হ'ব নেক্সট one which two of the following molecule ion have planar structure ইহঁতৰ ভিতৰত কোনকেইটা মলিকুলৰ কি ষ্ট্ৰাকচাৰ আছে প্লেনাৰ ষ্ট্ৰাকচাৰ আছে সো প্লেনাৰ ষ্ট্ৰাকচাৰ হ'বৰ কাৰণে হাইব্ৰিডাইজেশ্যন হয় DSP2 হ'ব লাগিব হয় DSP2 অথবা sp3d2 ৰ পৰাই দুটা লোন পেয়াৰ প্লাছ 4টা বন পেয়াৰ থাকিব লাগিব সো এইটো অলপ আগতে ওলাই আহিছিলোঁ এইটোতো অপশ্যনত থাকিবই লাগিব XCF4 এক নম্বৰ আছে আৰু লগতে PTCl4 2- সো অপশ্যন আহিব তোমাৰ 1 and 3 ঠিক আছে সো 1 আৰু 3 এই গোটেইকেইটা মলিকুল তোমাৰ কি হ'ব বাকি এইটো তোমাৰ টেট্ৰাহেড্ৰেল and this is also tetrahedral so clear I hope বুজি পাইছা 12টা কোৱেশ্চন আছিল 12 কোৱেশ্চন is enough I think part 1 ৰ কাৰণে বহুতখিনি আৰু মই কৈছোঁ এইটো কথা যে তোমালোকে যিসকলে কোৰ্স চলি আছে সো কোৰ্সটো তোমালোকে চাব পাৰা আমাৰ চলি আছে বহুতখিনি ষ্টুডেণ্টে জয়েন হৈছে গোটেই অল আসামৰ পৰা সো তোমালোকে জয়েন হ'ব পৰা MSc এন্ট্ৰেন্সৰ কাৰণে বহুত ধুনীয়া তো কেমিক্যাল বন্ডিং ষ্টাৰ্ট হৈছে সো তেনেকৈ মই ডিসকাস কৰিছোঁ সো মোক কন্টেক্ট কৰিলে হ'ল স্ক্ৰিনত আহি যাব ওকে সো থ্যাংক ইউ সো মাচ ফৰ ওয়াচিং বাই